নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা, শৰাইঘাট দলঙৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা, অচিনাক্ত বাহনৰ খুন্দাত নিহত হৈছে এগৰাকী বাইক আৰোহী। নিহত বাইক আৰোহীজনৰ নাম বিশ্বজিৎ শৰ্মা। পশ্চিম বৰাগাঁৱত ঘৰ নিহত লোকজনৰ। আমিনগাঁৱৰ পৰা জালুকবাৰীলৈকে আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ বোমা আতংক। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে বোমা। নিৰ্বাচনৰ পূৰ্বে এইবাৰ শিৱসাগৰৰ ডিমত উদ্ধাৰ হৈছে বোমা। নিতাই পুখুৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে বোমাটো। পাৰুলিগুৰিত বোমা উদ্ধাৰক লৈ আতংক আৰু বৰ্তমান নিৰাপদ স্থানলৈ আৰক্ষীয়ে নিছে এই বোমাটো। পৰৱৰ্তী খবৰ, গুৱাহাটীবাসীলৈ অশনি সংকেত। বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰলৈ পৰ্যবেক্ষিত হ'ল গুৱাহাটী মহানগৰী। IQ এয়াৰে প্ৰকাশ কৰা ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট 2023ত প্ৰকাশ পাইছে এই তথ্য। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বেংকত একাউণ্ট থকা সকলৰ বাবে জৰুৰী খবৰ। চাইবাৰ আক্ৰমণৰ সন্মুখীন সকলো ভাৰতীয় বেংক। ৰিজাৰ্ভ বেংকৰ সতৰ্কবাণীত আশংকা প্ৰকাশ। চাইবাৰ আক্ৰমণৰ সন্মুখীন হ'ব পাৰে দেশৰ বেংকসমূহ। ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলাবলৈ সকীয়াই দিছে। এনে বিপদ হ্ৰাস কৰিবলৈ সুৰক্ষা বৃদ্ধি কৰিবলৈ কয় ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। RBI খতিয়াই চাই য'তেই সুৰক্ষাৰ অভাৱ দেখা পায় তাতে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় বেংকৰ চাইবাৰ সুৰক্ষা আৰু তথ্য প্ৰযুক্তি পৰীক্ষা চমুকৈ CSITৰ শেহতীয়া ৰাউণ্ডৰ পিছত মানি কণ্ট্ৰলৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। মাৰ্চৰ অন্তিম দেওবাৰে খোলা থাকিব দেশৰ সকলো চৰকাৰী কাৰ্যালয়। 29, 30 আৰু 31 মাৰ্চত কাৰ্যালয় খোলা ৰখাৰ নিৰ্দেশ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ। 31 মাৰ্চত চলিত বিত্তীয় বৰ্ষ অন্ত পৰিবৰ বাবে এই নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিপদত পৰিছে বিজেপি। বিজেপিক এইবাৰ ভোট নিদিয়াৰ হুংকাৰ ৰাজ্যৰ 1 লাখ মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ। এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সকলো হিচাপ নিকাচ কৰা হ'ব। বিজেপি চৰকাৰে কথা দি কথা ৰাখিব নাজানে। বিজেপি চৰকাৰে কেৱল ঠগিব জানে, প্ৰতাৰণা কৰিব জানে। বিজেপি চৰকাৰক আমি গাদীৰ পৰা উফৰাই পেলাম। আমাক মানুহ হিচাপে গণ্য নকৰিলে হিমন্ত চৰকাৰে। এই মন্তব্য ৰাজ্যৰ হাজাৰ হাজাৰ বা 1 লাখ মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ। তেওঁলোকে লগতে মন্তব্য কৰি কয় যে আমি বিজেপি চৰকাৰক ভোট নিদিওঁ। ৰাজ্যৰ 1 লাখ মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ বিজেপিৰ বিৰুদ্ধে ভোট বৰ্জনৰ ডাঙৰ সিদ্ধান্ত। বিজেপিৰ বিৰুদ্ধে এইবাৰ ভোট দিব 1 লাখ মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে। আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা এই হুংকাৰ দিলে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে। আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ এই হুংকাৰৰ পিছতে এতিয়া বিপদত পৰিছে বিজেপিৰ প্ৰাৰ্থী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিলে এটা বিশেষ হেল্পলাইন নম্বৰ। এতিয়াই লিখি ৰাখক এই নম্বৰটো। বিত্তীয় প্ৰবঞ্চনা বা চাইবাৰ অপৰাধীৰ কবলত পৰিলে লগে লগে ফোন কৰক এই নম্বৰটোত। 24 ঘণ্টাই আপোনাৰ সেৱাত সক্ৰিয় অসম আৰক্ষী। আপুনি অনলাইন প্ৰবঞ্চকৰ কবলত পৰিছে নেকি? যিকোনো চাইবাৰ অপৰাধৰ কবলত পৰিলে তৎক্ষণাৎ ফোন কৰক এটা বিশেষ ফোন নম্বৰত। আপোনালোকে ডায়েল কৰক 1930। এই নম্বৰটোত ফোন কৰক। বহু সময়ত চাইবাৰ অপৰাধৰ বলি হৈ আহিছে ৰাজ্যৰ সাধাৰণ জনতা আৰু ৰাইজক সজাগ আৰু সতৰ্ক হ'বলৈ আহ্বান জনায় অসম আৰক্ষীয়ে। আপুনি চাইবাৰ অপৰাধীৰ কবলত পৰিলে 24 ঘণ্টাৰ ভিতৰত হেল্পলাইন নম্বৰ 1930ত ফোন কৰক আৰু বিত্তীয় প্ৰবঞ্চনাৰ ভুক্তভোগীসকলক দ্ৰুত আৰু তাৎক্ষণিক সহায় কৰিব অসম আৰক্ষীয়ে।
পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ হাইলাকান্দিত পাৰ্লাৰৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী ব্যক্তিৰ মৃতদেহ। হাইলাকান্দিৰ সূৰ্য মাৰ্কেটৰ এখন ইউনিচেক্স পাৰ্লাৰত উদ্ধাৰ হৈছে পাৰ্লাৰখনৰ স্বত্বাধিকাৰী মৃতদেহ। এইবাৰ পাৰ্লাৰৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহ। হাইলাকান্দিৰ সূৰ্য মাৰ্কেটৰ এখন ইউনিচেক্স পাৰ্লাৰত উদ্ধাৰ হৈছে মৃতদেহ। ৰিলেক্স ইউনিচেক্স পাৰ্লাৰত এটা বাকচত উদ্ধাৰ হৈছে মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো পাৰ্লাৰখনৰ গৰাকী উত্তম হিলৰ। পুৱা কৰ্মচাৰীয়ে পাৰ্লাৰ খোলাৰ পাছতে প্ৰত্যক্ষ কৰে মৃতদেহটো। আৰু বৰ্তমানে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, ভাৰতীয় নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা। নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মাওবাদীৰ ভয়ংকৰ সংঘৰ্ষত 4গৰাকী দুৰ্ধৰ্ষ মাওবাদীক গুলীয়াই হত্যা কৰে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে। মহাৰাষ্ট্ৰৰ গাড়চিৰোলীত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত ব্যাপক সফলতা লাভ কৰিছে আৰক্ষীয়ে। C60 কামাণ্ডৰ অভিযানত 4জন মাওবাদী নিহত হৈছে। গাড়চিৰোলী জিলাৰ আৰক্ষী অধীক্ষক নীলোৎপলে জনোৱা মতে সোমবাৰে বিয়লি তেলেংগানাৰ ৰাজ্যিক সমিতিৰ একাংশ সদস্যই আগন্তুক লোকসভা নিৰ্বাচনৰ সময়ত অশান্তিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰৰ গোপন তথ্য লাভ কৰে। আৰু ইয়াৰ পিছতে মাওবাদীৰ দল এটাই তেলেংগানাৰ পৰা গাড়চিৰোলীৰ প্ৰাণহিতা নদী পাৰ হৈ জিলাখনলৈ অহাৰ তথ্য লাভ কৰে। আৰু এই তথ্য লাভ কৰাৰ লগে লগে অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিষ দেশমুখৰ নেতৃত্বত আহেৰি উপ আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা C60 আৰু CRPFৰ কেইবাটাও দল পঠিয়াই উক্ত অঞ্চলটোত তালাচী চলায়। আৰু আজি পুৱাৰ ভাগত SPS ৰেপানপল্লীৰ পৰা 5 কিলোমিটাৰ নিলগৰ কোলামাৰ্কা পাহাৰত তালাচীৰ সময়ত মাওবাদীয়ে 4টা C60 দলৰে গঠিত এটা দলত নিৰ্বিচাৰ গুলীচালনা কৰে। আৰু নিৰাপত্তাৰক্ষীৰ 19/3/2024 দলটোৱে প্ৰত্যুত্তৰ চলোৱা গুলীচালনাত 4জন মাওবাদী নিহত হয়। আৰু গুলীচালনাৰ স্থানৰ পৰা এটা AK-47 ৰাইফল, এটা কাৰ্বাইন আৰু 2টা দেশত নিৰ্মিত পিষ্টল, মাওবাদী সাহিত্য আৰু আন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। আৰু বৰ্তমানৰ অঞ্চলটোত মাওবাদী বিৰোধী অভিযান চলি আছে। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে পতঞ্জলিৰ প্ৰতিষ্ঠাপক বাবা ৰামদেৱ। পতঞ্জলিৰ বিজ্ঞাপনত বিভ্ৰান্তিকৰ প্ৰচাৰ। ঘটনা সন্দৰ্ভত ৰামদেৱক সশৰীৰে আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়া সন্দৰ্ভত পতঞ্জলিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। আৰু তাক লৈ আদালত অৱমাননাৰ জাননী দিয়াৰ পিছতো সেই সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে পতঞ্জলিয়ে। আৰু এইবাৰ উচ্চতম ন্যায়ালয়ে যোগগুৰু ৰামদেৱক চমন জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিমা কোহলি আৰু এহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে ৰামদেৱক সশৰীৰে হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। পতঞ্জলিৰ পৰিচালন সঞ্চালক আচাৰ্য বালকৃষ্ণকো হাজিৰ হ'বলৈ কোৱা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা মাহত আদালতে তীব্ৰ ভৰ্ৎসনা কৰিছিল পতঞ্জলিক। তেওঁলোকৰ সামগ্ৰী সন্দৰ্ভত আদালতত দাখিল কৰা তথ্য আৰু তেওঁলোকৰ সামগ্ৰী ঔষধি কাৰ্যকাৰিতা সম্পৰ্কে দিয়া বক্তব্যৰ বাবে তেওঁলোকক তীব্ৰ ভৰ্ৎসনা কৰা হৈছিল। বালকৃষ্ণক জাননী জাৰি কৰা হয় যে তেওঁলোকৰ বিৰুদ্ধে আদালত অৱমাননাৰ কোনো ব্যৱস্থা কিয় লোৱা নহ'ব। আৰু এই জাননী ৰামদেৱলৈও যায়। কিন্তু তাৰ পাছতো আদালতত পতঞ্জলিৰ কোনো শপতনামা দিয়া নহ'ল। অৱশ্যে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ পিছতে সংবাদমেল অনুষ্ঠিত কৰে। সেয়েহে আদালতত উত্তৰ কিয় দিয়া নহ'ল সেই প্ৰশ্ন উত্থাপন কৰে আদালতে। ন্যায়াধীশসকলে প্ৰশ্ন কৰে, এতিয়ালৈকে কোনো সঁহাৰি কিয় দিয়া নাই। আদালতৰ পৰৱৰ্তী শুনানিত পৰিচালন সঞ্চালক উপস্থিত থাকিব লাগে। উল্লেখযোগ্য যে যোৱা 27 ফেব্ৰুৱাৰীত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন চমুকৈ IMA দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ দিছিল। বিপথে পৰিচালিত বিজ্ঞাপন প্ৰচাৰৰ বাবে পতঞ্জলিৰ বিৰুদ্ধে IMA গোচৰ তৰিছিল। আদালতে কয় যে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে পতঞ্জলিৰ আয়ুৰ্বেদে কোনো সামগ্ৰীৰ বিজ্ঞাপন দিব নোৱাৰিব। বজাৰত বিক্ৰী হোৱা কোনো ঔষধৰ বিৰুদ্ধে পতঞ্জলিয়ে কোনো মন্তব্য দিব নোৱাৰে বুলিও জনোৱা হয়। আদালতে জাৰি কৰা জাননীখনত ৰামদেৱ আৰু বালকৃষ্ণ দুয়োজনেই ঔষধ আৰু নিৰাময় আইনৰ 3 আৰু 4 নং ধাৰা উলংঘা কৰা বুলি উল্লেখ কৰিছে, য'ত ঔষধৰ বিষয়ে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ ব্যৱস্থা উলিয়াই আছে।
আদালতে জানিব বিচাৰিছে যে পতঞ্জলিৰ সহ প্ৰতিষ্ঠাপক ৰামদেৱৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ'ব। পতঞ্জলিৰ হৈ আদালতত যুক্তি দিছিল মুকুল ৰোহাতগিয়ে। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ৰামদেৱক কিয় টানি অনা হৈছে। ইয়াৰ উত্তৰত আদালতে কয় যে প্ৰথমে তেওঁ আদালতত হাজিৰ হ'ব লাগিব, ইয়াৰ পিছত বাকী কথা দেখা যাব।